আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দলে কেন্দ্ৰীয় গৃহ সচিব ইউনিয়ন হোম সেক্ৰেটাৰী গোবিন্দ মোহন ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ। প্ৰায় আধা ঘণ্টা ধৰি আমি আলোচনা কৰোঁ আৰু নতুনকৈ উদ্বোধন কৰা কৰ্তব্য ভৱন 3 নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি তিনিজনীয়া সজাতি দল আৰু সাংসদ ৰঞ্জৰা নাৰ্জাৰী ডাঙৰীয়া আমি একেলগে বড়ো চুক্তি ৰূপায়ণৰ যি মূল বিষয় আছিল সেই বিষয়টোৰ ওপৰত আমি তেখেতৰ লগত আমি আলোচনা কৰিছোঁ। আৰু 1 নম্বৰ আমাৰ দাবী আছিল যে 2020 চনত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল, এই চুক্তিত লিপিবদ্ধ থকা যি 4.3 আৰ্টিকেল 280 আৰু 125 সংবিধান সংশোধনী বিধেয়ক 6ষ্ঠ অনুসূচিত যি ভাৰতৰ সংবিধান, এই সংবিধান সংশোধনী বিধেয়কখন বৰ্তমান চলি থকা যি বৰ্ষাকালীন যি মানে অধিৱেশন যি পাৰ্লিমেণ্ট চলি আছে, ইয়াত সেইটো পাৰিত কৰিব লাগে বা পাছ কৰিব লাগে। এই কথাটো আমি পুনৰ কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাই পেলাই কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াৰ লগত আমি আলোচনাত মিলিত হ'লোঁ। কিয়নো যোৱা 8 জুলাই তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমি একেলগে সাক্ষাৎ কৰিছিলোঁ কৃষ্ণ মেনন মাৰ্গত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক। আৰু অমিত শ্বাহ ডাঙৰীয়াই সেই সময়ত আমাক আশ্বাস দিছিল যে বৰ্ষাকালীন অধিৱেশনত এই যে বিল, সেই বিলটো আনাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে, তেওঁলোকে পূৰ্ণ চেষ্টা কৰিছে। সেই প্ৰয়াস আৰু চেষ্টাৰ কথা তেওঁ আমাক আশ্বাস দিছিল। কিন্তু আজি আধা এই বৰ্ষাকালীন অধিৱেশনৰ আধা সময় মানে যিখিনি দিন আছিল সেই দিনৰ আধাই এতিয়া গ'ল, এতিয়ালৈকে সেইটো টেবুলত অনা নাই। আমি দাবী জনাইছোঁ যে 21 বা 22 আগষ্টলৈকে যি বৰ্ষাকালীন অধিৱেশন চলিব, বড়ো ৰাইজে বিচৰা, বিটিআৰবাসী ৰাইজে বিচৰা এই যি মূল বিষয়, সেই মূল বিষয়টো সংসদত বৰ্ষাকালীন অধিৱেশনত আনিব লাগে।